নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত এই তিনিটা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ আগষ্টৰ মাহত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে সন্দেহ কৰি থাকিব পাৰে, যাৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে। এনে পৰিস্থিতিত কোনো সদস্যৰ প্ৰতি কোনো ধৰণৰ ভুল বুজাবুজি আশ্ৰয় নিদিব আৰু সকলোৰে লগত মুকলিকৈ কথা পাতিব। যদি আপুনি বহুদিন ধৰি মানসিক চাপত আছে তেন্তে কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে ইয়াৰ সুফল লাভ কৰিব পাৰিব। শিশুসকলৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি হ'ব আৰু তেওঁলোকৰ ভৱিষ্যতৰ বিষয়েও সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেন্তে এই মাহত আপুনি আপোনাৰ বুদ্ধিমত্তা দেখুৱাব লাগিব। এনে বহু সুযোগ আহিব যিবোৰ আপোনাৰ বাবে উপকাৰী হ'ব। এনে পৰিস্থিতিত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত আপোনাৰ বাবে বৃদ্ধি কৰিব আৰ্থিক লাভ আৰু আৰ্থিক লাভৰ সম্ভাৱনাও কঢ়িয়াই আনিব। গতিকে যিকোনো বিষয়ত সাৱধানে সিদ্ধান্ত ল'ব। ৰাজনীতিৰ ক্ষেত্ৰত সম্পৰ্ক থকা ব্যক্তিসকলৰ তেওঁলোকৰ কোনো ব্যক্তিৰ লগত এই মাহত কোনো ব্যক্তিৰ সহায়ত এই মাহত অতি শুভ ফল লাভ কৰিব। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেন্তে আপোনাৰ দক্ষতা আৰু দ্ৰুতভাৱে বৃদ্ধি পাব আৰু কামৰ বাবে আপোনাৰ জ্যেষ্ঠ বিষয়া আৰু আপোনাৰ ছিনিয়ৰ অফিচাৰে যথেষ্ট সুখী হ'ব, যাৰ বাবে পদোন্নতিৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কৰ্মক্ষেত্ৰতো আপোনাৰ প্ৰশংসা বৃদ্ধি পাব, যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো লেখক, সাংবাদিক আৰু সংবাদ মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ হ'ব আৰু তেওঁলোকেও নতুন সুযোগ লাভ কৰিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, যিয়ে তেওঁলোকৰ ভৱিষ্যতে সুফলাফল লাভ কৰাত সহায় কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু নতুন শক্তিৰে পঢ়া শুনা আৰম্ভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলে বিবাহপাশত আবদ্ধ হৈছে তেওঁলোকে তেওঁলোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। আপুনিও আপোনাৰ সংগীৰ বিষয়ে কিবা এটাক লৈ বহুত সুখী হ'ব। এই মাহটোৱে প্ৰেমৰ ক্ষেত্ৰত লগতে প্ৰেমৰ সম্পৰ্কত থকা যিসকল ব্যক্তি তেওঁলোকৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ সংগীৰ সৈতে কিছু স্মৰণীয় অভিজ্ঞতা লাভ কৰিব পাৰিব। যদি আপুনি এজন ভাল সংগী বিচাৰে তেন্তে এই মাহত আপোনাৰ মনটো অন্যমনস্ক হৈ থাকিব আৰু বহু মানুহৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। এনে পৰিস্থিতিত আপোনাৰ মনটোক সুস্থিৰ কৰি ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰৰ সমস্যা আছে তেওঁলোকে এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। বেছিকৈ মিঠাই সেৱন নকৰিব আৰু ভজা খাদ্য পৰিহাৰ কৰিব। কিছু সময়ৰ বাবে মেৰুদণ্ডত জঠৰতা আদি সমস্যাও হ'ব পাৰে। আপুনি মানসিকভাৱে চিন্তিত হ'ব
যিয়ে আপোনাৰ দৈনন্দিন কাম কাজত বিশেষভাৱে প্ৰভাৱ পেলাব। আপোনাৰ স্বভাৱ পূৰ্বতকৈ বেছি খঙাল আৰু খিংখিঙীয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। এনে পৰিস্থিতিত ধৈৰ্য নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিল এই আগষ্ট মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সমন্বয় স্থাপন কৰিবলৈ চেষ্টা কৰক। ঘৰত কিবা এটা অনুষ্ঠান থাকিব পাৰে য'ত সকলোৱে অংশগ্ৰহণ কৰিব। আপুনি সফল হ'ব পৰা কিছুমান কথাৰ সন্দৰ্ভত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ পৰা আশা কৰিব। আপোনাৰ ভাইটি বা ভনীয়েকে আন চহৰলৈ যোৱাৰো সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ আত্মীয়ৰ লগত সম্পৰ্ক বৃদ্ধি হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। এই সময়ত নিজৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু সকলোৰে আগত মধুৰ বাক্য ক'বলৈ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: ব্যৱসায়ীসকলে এই মাহত নিজৰ প্ৰচেষ্টাত সঠিক দিশত আগবঢ়াব লাগিব, তেতিয়াহে তেওঁলোকে সঠিক ফলাফল লাভ কৰিব আৰু ইয়াত সক্ষম হ'ব পাৰিব। অসাৰ কামত বেছিভাগ সময় কটোৱাৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে বুদ্ধিমান ৰূপে কাম কৰক আৰু যিকোনো সিদ্ধান্ত বয়োজ্যেষ্ঠসকলৰ আগত অৱগত কৰক আৰু তেওঁলোকৰ আগত আলোচনা কৰক। তাৰপিছতহে আপুনি সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত কৰক। যদি আপুনি কাম কৰি আছে, অৰ্থাৎ যদি আপুনি কোনো ব্যক্তিগত খণ্ডত কাম কৰি আছে, তেন্তে কোনো বিষয়ত সহকৰ্মীসকলৰ সৈতে মতানৈক্য হ'ব পাৰে, যাৰ ফলত পাৰস্পৰিক ঘৃণা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত নিজৰ কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু একো অতিৰঞ্জিত নকৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি ইতিমধ্যে কলেজত পঢ়ি আছে, তেন্তে এই মাহত আপুনি হয়তো কোনোবা এটা ক্ষেত্ৰত অনলাইনত কাম কৰাৰ সুযোগ পাব পাৰে, কিন্তু ইয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ'ব। আপোনাৰ উন্নতিত অধিক ব্যস্ত হ'ব। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত তেওঁলোকৰ শিক্ষকসকলৰ পৰা বিশেষভাৱে পথ প্ৰদৰ্শনৰ লাভ কৰিব, যি ভৱিষ্যতে তেওঁলোকৰ বাবে সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব। এই মাহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি, তেওঁলোকৰ বাবে নতুন প্ৰত্যাহ্বান আহিব, যাৰ জৰিয়তে তেওঁলোকে নিজকে আৰু অধিক উন্নত কৰিবলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত যিকোনো প্ৰত্যাহ্বান সন্মুখীন হওক সাহসেৰে আৰু নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: বিবাহিত লোকসকলে পত্নীৰ সৈতে কিছু স্মৰণীয় অভিজ্ঞতা লাভ কৰিব। শহুৰেকৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন পাব, যাৰ ফলত আপোনাৰ মনটো সুখী হৈ থাকিব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে আপোনাৰ সংগীয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি আশংকা কৰি থাকিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক নিজৰ আত্মবিশ্বাস আনিবলৈ চেষ্টা কৰাওক। বিয়াৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলে এই মাহত কিবা এটা ৰোমাঞ্চকৰ অনুভৱ কৰিব, যিয়ে তেওঁলোকৰ মনটোক সুখী কৰি ৰাখিব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে, তেন্তে এই মাহত তেওঁৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ: এই মাহৰ দ্বিতীয় সপ্তাহত চৰ্দি আৰু কাহৰ দৰে সৰু সৰু সমস্যাই আপোনাক আমনি কৰিব পাৰে, যাৰ বাবে আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব। এই মাহত বতৰৰ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে যদি হৈছে, তেন্তে বাহিৰত বৰষুণো হ'ব পাৰে।
গতিকে আগতীয়াকৈ সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। মাহৰ তৃতীয় সপ্তাহত মনত বেয়া চিন্তাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই আগষ্ট মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালত নতুন সুখৰ সৃষ্টি হ'ব আৰু আপোনালোক সকলোৱে আশাবাদী হ'ব। আপুনি নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু তাত আপোনাৰ পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সমৰ্থন পাব। যদি ঘৰটোত কোনো পুৰণি মাটি পৰি আছে তেন্তে বিক্ৰী কৰি নতুন কিবা এটা কৰাৰ ধাৰণাটো বিবেচনা কৰিব পাৰে। এই বিষয়ে চিন্তা কৰিহে কোনো সিদ্ধান্ত লওক। আপুনি ইয়াত কোনো খৰতকীয়া নকৰিব। মাতৃফালৰ পৰাও কিছু ভাল খবৰ পাব পাৰে। আপোনাৰ আচৰণো সকলোৰে প্ৰতি মৰম লগা হ'ব, যাৰ ফলত সকলোৰে মন আপোনাৰ প্ৰতি থকা মৰম আৰু অধিক বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ ব্যৱসায়ৰ লগতে কিছুমান নতুন ক্ষেত্ৰত বিনিয়োগ কৰাৰ প্ৰেৰণা লাভ কৰিব। যিসকলে মাটি বা শ্বেয়াৰত বিনিয়োগ কৰিছে তেওঁলোকে এই মাহত লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। ৰাজনীতিৰ লগত জড়িত যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এই মাহত খুবেই ভাল সুযোগ পাব। গতিকে আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে ৰাজনীতিৰ ক্ষেত্ৰৰ মানুহৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ ইচ্ছামতে কাম কৰিব লাগে। ব্যক্তিগত খণ্ডত কৰ্মৰত ব্যক্তিসকলে এওঁলোকৰ বাবে এই মাহটো বিশেষভাৱে কঢ়িয়াই আনিছে শুভ লক্ষণ। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত উপভোগ কৰিব আৰু সকলোৰে পৰা সম্পূৰ্ণ সমৰ্থন পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বৰ্তমান কলেজত পঢ়ি আছে তেন্তে এই মাহত আপুনি পঢ়া শুনাত কম মনোনিৱেশ কৰিব পাৰিব, যাৰ বাবে আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ ওপৰত খং কৰিব। এনে পৰিস্থিতিত মনটোক সুস্থিৰ কৰি ৰাখক আৰু নিজৰ বাবে উত্তম স্থান বা উত্তম লক্ষ্য বাছি লওক। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে সৃষ্টিশীল কাম কৰিব, যি ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে এই মাহত নতুন সুযোগ লাভ কৰিব আৰু তেওঁলোকেও সফলতা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। এনে পৰিস্থিতিত অতিমাত্ৰা আত্মবিশ্বাসী নহ'ব আৰু ভালদৰে চিন্তা কৰিহে কোনো সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব। এই মাহত আপোনাৰ প্ৰেমৰ পৰীক্ষা হ'ব। গতিকে সকলো কথাতে নিজকে সজাগ কৰি ৰাখিব। যদি আপোনাৰ বিবাহ হোৱা 5 বছৰতকৈ অধিক হৈছে তেন্তে আপোনাৰ সংগীৰ পৰাও উপহাৰ পোৱাৰ সম্ভাৱনা আছে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিছুমান নতুন মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব, কিন্তু আপুনি কাৰো প্ৰতি আগ্ৰহী নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কোনো শাৰীৰিক খেল খেলে বা গধুৰ বস্তু তুলি লয় তেন্তে এই মাহত আপুনি গুৰুত্বভাৱে
আঘাতপ্ৰাপ্ত হ'ব পাৰে। এই মাহটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাল নহয় আৰু আপুনি কোনোবা সমস্যাই আগুৰি ধৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো সমস্যাৰ পৰা নিজকে বচাবলৈ মংগলবাৰে হনুমান প্ৰভুৰ মন্দিৰলৈ যাব আৰু লগতে হনুমান চালিচা পাঠ কৰাৰ অভ্যাস কৰিব। মানসিকভাৱে আপুনি এই মাহত অস্থিৰতা লাভ কৰিব আৰু মনটো বেছিভাগ সময়তে বিচলিত হৈ থকাৰ সম্ভাৱনা দেখা গৈছে। টোপনি কম হোৱাৰ সমস্যাও হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰিলে খুবেই ভাল ফলাফল দেখিবলৈ পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ধনু ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ নতুন শনিবাৰ ভিডিঅ'ত আজিলৈ ধন্যবাদ।